হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ৱেলকাম টু মাই পল্লৱী পাৰশ্ৰী ব্লগ। আজি বনাব লৈছোঁ আলু দম। তাৰ কাৰণে আলু বইল কৰি লৈছোঁ। এয়া মই জালুকৰ গুড়ি, হালধি গুড়ি, গৰম মছলা, ৰঙা জলকীয়া গুড়ি লৈছোঁ। আলুখিনি অকণমান শুচি লৈছোঁ যাতে মছলাবোৰ ভিতৰলৈ সোমাব লাগিব ন। এয়া মই মানে ধনিয়া আৰু জিৰা, শুকান জলকীয়া তিতাই থৈছিলোঁ। এতিয়া মই পিচি ল'ম ভালকৈ। এনেকৈ পিচি ল'লে সোৱাদটো বেছি ভাল হয়। পিঁয়াজো মই পিচি ল'ম। এইখিনি মোৰ মছলা ৰেডি হৈ গ'ল। পিঁয়াজো পিচিলোঁ, মছলাও পিচি হৈ গ'ল। এতিয়া মই গৰম হ'বলৈ দিম কেৰাহী। লোহাৰ কেৰাহীত বনোৱা বস্তুৰ সোৱাদ বহুত ধুনীয়া হয়, খাবলৈ বহুত টেষ্টি হয়। কিয় নাজানো, বেলেগ কেৰাহীতকৈ এইখন কেৰাহীত বনোৱা বস্তুবোৰ খাই বিৰাটেই ভাল লাগে, হয়নে? তেল মোৰ গৰম হৈ গ'ল। তাতে মই এতিয়া পিচি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণ ভাজি ল'ম। এতিয়া মই ইয়াতে দি দিম মছলাখিনি পিচি লোৱা। আচলতে পিচা মছলাত আলু দমত সোৱাদটো বেছি ধুনীয়া আহে পেকেটিং মছলাতকৈ। মই মছলাখিনি এতিয়া ভাজি ল'ম। তাতে গোটেই মানে গুড়া জলকীয়া, কালাৰৰ কাৰণে জলকীয়া, হালধিৰ গুড়ি, গৰম মছলা, জালুকৰ গুড়িখিনি দি দিলোঁ। এতিয়া এইখিনি ভাজি লৈছোঁ। এটা অকণমান এতিয়া আলুখিনি দি দিম। আলুখিনি কুচি ল'লে বেছি ভাল হয় কিন্তু দেই, নহ'লে টেষ্টটো ভিতৰলৈ নাযাব নহয়। টেষ্টটো, নিমখটো নোসোমাব আলুটোত, মছলা নোসোমাব। সেইকাৰণে অকণমান কুচি ল'ব লাগে। টোত মানে দিও কুচি ল'ব পাৰে বা এনেকৈ মানে কাটা চামুচ দিও কুচিব পাৰে। এতিয়া অলপ পানী দি দিছোঁ যাতে আলুটো ভালকৈ মছলাখিনিৰ লগত মিলি যায়, মানে সোমায় আৰু আলুটোৰ ভিতৰত। সেইকাৰণে অকণমান পানী এড কৰি দিলোঁ। এতিয়া মই এইখিনি ভালকৈ ভাজিম মানে পানী যেতিয়ালৈকে শুকাই নাযায় তেতিয়ালৈকে। আপোনালোকৰ প্ৰিয়নে বাৰু আলুদম? ঠাণ্ডাৰ বতৰত আলুদম, লগতে অকণমান এতিয়া সোৱাদ অনুযায়ী নিমখো দিছোঁ। আমাৰ ঘৰত কিন্তু মোৰ সৰু ভণ্টিৰ খুব প্ৰিয় আলুদম। তাই থাকিলে বেছিকৈ খোৱা যায় আলুদম। এতিয়া মই ঢাকনা দি থৈছিলোঁ অলপ দেৰি। এতিয়া মই খুলি দেখিছে, এতিয়া তেল ওলাইছে মছলাখিনিৰ পৰা। এতিয়া এইখিনি আৰু শুকাব লাগিব। আপোনালোকে বাৰু এই যে পকৰা, পিঁয়াজি বিকে, তাত আলুদম বিকে, খাইছে নাই বাৰু? দেখিছে, মোৰ আলুদম ৰেডি। কাৰ খাওঁ খাওঁ লাগিছে বাৰু কমেণ্ট কৰি জনাব। আৰু এটা কথা নহয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে নাই? সোনকালে কৰিব আকৌ। আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম সকলোকে। প্লিজ ছাবস্ক্ৰাইব মাই চেনেল পল্লৱী পাৰশ্ৰী ব্লগ।